ভংগিলন্ত পাঞ্চজন্য সংসবৰ অপন্দুক সংসক ভংগিলন্ত বিকুদ যুধিষ্ঠিৰে বাইলা কং সংস অয়নন্ত বিজয় দেৱদত্ত সংস ভংকিলা ধনঞ্জয় আৰামি নকুলে বৈ যাইলা সংস যাৰ নাম মুনি পুষ্পক সংসক দেৱে কৈলা ধনী আনু খাদ বাদ্য বাইলন্ত বিস্তৰ অবাইদ শুনি গিৰি কম্প ভৈলা কৌৰৱ গুৰুসকল এতিয়া এক সুন্দৰ বৰ্ণনা দিছে যেতিয়া গুৰু দ্ৰোণক দুৰ্যোধনে এক প্ৰকাৰ নিৰ্দেশ দিলে যে ভীষ্মক ৰক্ষা কৰিবৰ কাৰণে আমি সদায় সচেষ্ট হৈ থাকিব লাগিব আৰু পিছফালৰ পৰা যেন কোনো কাৰণতে কোনেও যেন ভীষ্মক আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে কিন্তু আমি সদায় সাজু হৈ থাকিব লাগিব তাৰপিছতে মহা ৰণধ্বনি কৰিলে কৌৰৱ ফালৰ পৰা ৰণধ্বনিৰে ঢাক ঢোল মৃদংগ তুৰি কৰতাল প্ৰণৱ মানৱ ভেৰী ডগৰ কাহাল গোমুখ কংখ মৃদংগ এই সমস্তবিলাক বজাই ৰণধ্বনিৰ এক উন্মাদনা সৃষ্টি কৰিছে যাৰ ফলত সমস্ত আকাশ বতাহ যেন ধুখৰিত হৈ গৈছে আৰু সমস্ত জগত যেন কম্পিত হৈ গৈছে কৌৰৱৰ এই ৰণধ্বনি কিন্তু এই ৰণধ্বনি শুনাৰ পিছত পাণ্ডৱৰ মন কেতিয়াও থিৰ হৈ থাকিব নোৱাৰিলে তেওঁলোকেও অস্থিৰ হৈছে কিন্তু এই সময়ত তেওঁলোকে কি কৰিলে যে ধৈৰ্যহাৰা নহৈ কৃষ্ণৰ ফাললৈ তেওঁলোকে অকণমান হ'লেও তেওঁ দৃষ্টি দি তেওঁৰ ইংগিতটো বিচাৰিছে ইফালে কৃষ্ণই কি কৰিলে সকলোৰে মনৰ কথাটো তেওঁ জানি বুজেই তাৰপিছত তেওঁ কি কৰিলে তেওঁ প্ৰথম সংশোধনী তেওঁ পঞ্চজন্য বজাই কৌৰৱৰ ৰণধ্বনিৰ তেওঁ এক প্ৰত্যুত্তৰ দিছে আৰু কৃষ্ণই যেতিয়া পঞ্চজন্যত যেতিয়া ফুক দিছে মহাধ্বনি কৰিছে লগে লগে পঞ্চ পাণ্ডৱৰ যাৰ হাতত যি শংখ আছে সেই শংখ তেওঁলোকক একেলগে ফুকিবলৈ আৰম্ভ কৰিছে কৃষ্ণে ফুংকিলন্ত পাঞ্চজন্য শংখ বৰ পৌণ্ডক শংখক ফুকিলন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখক ফুংকিলা ধনঞ্জয় কৃষ্ণই যেতিয়া পাঞ্চজন্য ফুকিলে তাৰপিছত যুধিষ্ঠিৰে বজালে অনন্ত বিজয় বিকুদৰ অৰ্থাৎ ভীমে পৌণ্ডক নামৰ শংখটো বজালে আৰু অৰ্জুন অৰ্থাৎ ধনঞ্জয় দেৱদত্ত নামৰ শংখক তেওঁ বজালে ঠিক তেনেকৈ নকুলে বজালে মণি নামৰ শংখ আৰু সহদেৱে বজালে পুষ্পক নামৰ শংখ তাৰপিছতে অন্যান্য শংখধ্বনি আৰম্ভ হ'ল যি শংখধ্বনিত সমস্ত জগত তলবল হৈ গ'ল আৰু কৃষ্ণৰ জৰিয়তে শংখধ্বনি আৰম্ভ কৰা পাণ্ডৱৰ এই ৰণস্বামী দেখি কৌৰৱৰ এক প্ৰকাৰ বল শক্তি যেন হীন হৈ গ'ল প্ৰথম অৱস্থাত কৌৰৱৰ শংখধ্বনিয়ে সমস্ত জগতত এক হাহাকাৰ সৃষ্টি কৰিছিল কাৰো মাত বল নুশুনা এটা অৱস্থা কৰিছিল তাৰ প্ৰত্যুত্তৰত যেতিয়া পাণ্ডৱৰ পঞ্চজন্য কৃষ্ণৰ পঞ্চজন্যৰ জৰিয়তে পাণ্ডৱৰ শংখধ্বনি হৈ গ'ল শংখধ্বনি হোৱাৰ কিছু সময়ৰ পিছত সমস্ত শব্দ যেন তল পেলাই এতিয়া কৌৰৱসকলকো যেন নিপাত কৰি পেলালে তেওঁলোক বন্ধ হৈ গ'ল তেওঁলোক স্থিৰ হৈ গ'ল ভয়ত যেন কঁপি উঠিছে এনেকুৱা এটা ভাৱনা আহিছে ইয়াতে এটা উল্লেখ কৰিব পাৰি চাওক পুৰুষসকল এতিয়া কৃষ্ণ যদি অৰ্জুনৰ কেৱল ৰথৰ সাৰথীহে তেতিয়াহ'লে এইখন যুদ্ধৰ প্ৰথম প্ৰতিপক্ষ হিচাপে যুধিষ্ঠিৰে হয় এইখন যুদ্ধত তেওঁ নিজে শংখধ্বনি প্ৰথমতে কৰিব লাগিছিল নাইবা
পাণ্ডৱ পক্ষৰ সেনাপতি ধৃষ্টদ্যুম্ন তেওঁ হয়তো এই শংখধ্বনি প্ৰথমতে কৰিব লাগিছিল, কিন্তু তাৰ বিপৰীতে শংখধ্বনি কোনে কৰিলে? কৃষ্ণই কৰিলে। তাৰমানে যুদ্ধখনত প্ৰতিপক্ষ কৃষ্ণ বুলি নিজেই পৰিচয় দিয়া নাই নে বাৰু? মুখেহে কোৱা নাই, কাৰ্যই জানো সেইটোকে জানো দেখুৱাই দিয়া নাই জানো? গতিকে এইখন যুদ্ধ প্ৰকৃতপক্ষে অৰ্জুনৰ ৰথৰ সাৰথি বুলি জগতক দেখুৱাইছে, কিন্তু আচলতে আধ্যাত্মিকভাৱে এইখন যুদ্ধত স্বয়ং কৃষ্ণই পাণ্ডৱকে সাৰথি কৰি লৈছে, পাণ্ডৱক আগত লৈছে, পাণ্ডৱৰ সৈতে কৰ্মখিনি কৰিবৰ কাৰণে জগতক দেখুৱাইছে, বাকীখিনি সমস্ত কৰ্ম কিন্তু তেওঁ নিজেহে কৰাইছে। গতিকে পাণ্ডৱ নহ'লে এইখন যুদ্ধ কৃষ্ণই কেতিয়াও কৰিব নোৱাৰে। গতিকে এইকাৰণে এতিয়া আহিছে গীতাৰ জন্মতত্বৰ বিষয়খিনি আহিব ইয়াৰ পিছত। অৰ্জুনে কোনো কাৰণতে ভক্তি কৰা নাই কৃষ্ণক, ঈশ্বৰ বুলি কোনোদিন সেৱা পূজা শুদ্ধ ৰূপত কৰা নাই। যিজন কৃষ্ণৰ পাবৰ কাৰণে দৰ্শন, শ্ৰীৰূপ দৰ্শনটোৱে ডাঙৰ কথা। তেওঁ জ্ঞানতো নাপায়, ধ্যানতো নাপায়, কৌটি কৌটি বছৰ তপ কৰিলেও হয়তো পাবলৈ সমৰ্থ নহয়, কিন্তু আজি বিনা তপে বিনা ভক্তিয়ে অৰ্জুনে আজি কৃষ্ণক পাইছে। কি ৰূপত পাইছে? সমস্ত ৰূপতে পাইছে। তেওঁ সখাৰ ৰূপতো পাইছে, তেওঁ সংগীৰ ৰূপতো পাইছে, শ্ৰীৰূপ দৰ্শনো পাইছে, আৰু সমস্ত ভাৱনা ভাৱ আজি কৃষ্ণৰ লগত তেওঁ সমানে কৰিবৰ কাৰণে সৌভাগ্য হৈছে। যে অৰ্জুনৰ কি সামৰ্থ্য আছে কৃষ্ণক পাবৰ কাৰণে? গতিকে কৃষ্ণই আগুৱাই গৈ তেওঁ কিয় এনেকৈ টিপা কৰিবলগীয়া হৈছে, এই তত্ত্বটো নিশ্চয় পিছত আলোচনা হ'ব। গতিকে এই কাৰণত এইখন যুদ্ধত প্ৰকৃতপক্ষে যে কৃষ্ণহে যে কৰিবলৈ প্ৰযত্ন কৰিছে, ভীষ্মৰ দৰে মহাজ্ঞানীসকলে বুজিব পাৰিছে কাৰণে আগতীয়াকৈ ভীষ্মই তেওঁক কৈ দিছিল যে তুমি আচলতে যুদ্ধ ধৰাই ভাল, অস্ত্ৰ ধৰাই ভাল, কাৰণ এইখন যুদ্ধ যেতিয়া তুমি কৰিবা বিনা অস্ত্ৰে তুমি কিয় আহিবা? তেতিয়া কৈছিল মই যেতিয়া অস্ত্ৰই নধৰো এইখন যুদ্ধ মই কৰা বুলি কোনে বিশ্বাস কৰিব? তেতিয়াহে তেওঁ কৈছিল মই সেইটো বিশ্বাস জগতক দিয়াম, তুমি যে অস্ত্ৰ ধৰিবলৈ বাধ্য হ'ব লাগে। গতিকে সেই তত্ত্বটোৰ কাৰণে ভীষ্মই কৈছিল। আহক ইয়াৰ পিছত পাণ্ডৱৰ পাঞ্চজন্য কৃষ্ণৰ জৰিয়তে যিটো শক্তি পালে, সেই শক্তি তেতিয়া কৌৰৱৰ মন বুদ্ধি সমস্তখিনি যেন হ্ৰাস পাই গৈছে। আৰু ইয়াৰ আগতে ভীষ্মই কৈছিল, শান্তি পৰ্ব সুন্দৰভাৱে উল্লেখ কৰিছে, তুমি যি সময়তে অৰ্জুনক কৈছিলা, যে অৰ্জুনে তোমাক কৈছিল যে সখী যে তুমি ৰথখন আগুৱাই নিয়া, দুই পক্ষৰ মাজত এতিয়া ইয়াৰ পিছৰ মানে বৰ্ণনাত আহিব যে এই কথাখিনি যেতিয়া অৱতাৰণা যেতিয়া আহিব আমি বিষয়খিনি আলোচনা কৰিম। কৃষ্ণ আহক। কৃষ্ণক সম্বোধিবাইক বুলিলা অৰ্জুন, অৰামে আগ বহায়ু কৰথ দেখো সেনাগণ, বেহুৰ মধ্যত কোন আছে কোন ভাগে, অতাৰ অনুক্ৰমে যুদ্ধ কৰিবাক লাগে। কৃষ্ণে বুলিলন্ত অৰ্জুনৰ মতি অতি অভিমত, উভয় সেনাৰ মধ্যে ৰাখিলন্তৰ, অৰামি ধনু ধৰি পাঠে টানি কৰিলা টংকাৰ, দুই শৰে গুৰুক দে কৈলা নমস্কাৰ, গুৰুৰ চৰণ আগে পৰি গৈলা খৰ, অদূৰ্ণে বোলে অৰ্জুন বিজয় কটোৰ, অবেহু মধ্যে অৰ্জুন দেখন্ত গয়া
বাজিল এই সময়ত আৰু ৰৈ থকা কোনো পৰিৱেশে থাকিব নালাগিছিল হয়নে নহয় বাৰু কওকচোন আক্ৰমণ বুলি কোৱাৰ লগে লগে দুই পক্ষৰ মাজত প্ৰতিপক্ষক হৰাঘাত কৰি হওক যেনেকেই নহওক আক্ৰমণ কৰিব ভাবিছিল কিন্তু কৃষ্ণই কিবা নহয় কিবা এটা লীলা কৰিবৰ কাৰণে সেই বুদ্ধিটো সকলোকে দিয়া নাই কাৰণ প্ৰথমতে আক্ৰমণ কৰিব লাগে কোনে পাণ্ডৱে আক্ৰমণ কৰিব লাগিছিল নীতিগতভাৱে হয়নে নহয় কৈছোঁ এইখন যুদ্ধ কোনে প্ৰথমতে আহ্বান কৰিব লগা হ'ল পাণ্ডৱে কৰিব লগা হৈছে গতিকে আক্ৰমণ কৰিব লাগে কোনে পাণ্ডৱে কৰিব লাগে কিন্তু পাণ্ডৱক আক্ৰমণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক এটা মহাজ্ঞান দিবৰ কাৰণে যে এটা সুযোগ দিছে যে সমূহ সমৰত যিয়ে প্ৰথম হৰাঘাত কৰিব নীতিগতভাৱে তেওঁ অধৰ্মত লিপ্ত হ'ব যদিহে প্ৰতিপক্ষই আক্ৰমণ কৰে নিজকে বচাবৰ কাৰণে যদি অস্ত্ৰ ধৰে তাত কোনো দুখ নাথাকে গতিকে প্ৰথম আক্ৰমণকাৰীজনক আমি সদায় দুখী বুলি প্ৰথমতে আমি তেওঁ এটা দৃষ্টিৰে চাব লগা হওঁ এইটো দৃষ্টি কোনো কাৰণে যেন পাণ্ডৱে কৰিব লগা নহয় তাৰ কাৰণে এতিয়া পাণ্ডৱৰ মনত বা অৰ্জুনৰ মনত এটা ভাৱনা আসিছে ভাৱনা দি তেওঁক এইবুলি নিবেদন কৰাইছে যে মোৰ শত্ৰু পক্ষত কোন কোন আহিছে মইতো দেখিছোঁ বুজিছোঁ কিন্তু 11,000খিনি সেনাৰ মাজত কোনে কোন ঠাইত অৱস্থান কৰি আছে সেইখিনিতো মই এবাৰ চাই ল'ব লাগিব তাৰ কাৰণে তুমি ৰথখন অকণ আগুৱাই নিয়া এই বুলি কৃষ্ণক তেওঁ এক যেন নিৰ্দেশনা দিছে বা আবেদন জনাইছে আৰু এই কৰ্মখিনি কাৰ্যত হৈছে কৃষ্ণৰ চেতনাৰ মতে হৈছে তেওঁ মনত এইটো ভাৱ দিয়াৰ কাৰণে হৈছে তাৰ জৰিয়তে কৃষ্ণই কেইবাটাও লীলা কৰিছে অৰ্জুনৰ লগত কৃষ্ণই ৰথখন আগুৱাই লৈ গৈছে সকলোৱে তন্ময় হৈ চাই আছে দুই পক্ষৰ মাজত মাত্ৰ এখন ৰথ আগুৱাই গৈছে তাতে স্বয়ং কৃষ্ণ ৰথৰ সাৰথি যুদ্ধৰ প্ৰথম তেওঁ আগবাঢ়ি যোৱাৰ এটা দৰ্শন পাইছে হয় নে নহয় কওকচোন বাৰু গতিকে কৃষ্ণ যেতিয়া জগতৰ ঈশ্বৰ তেওঁ অকলশৰে আগবাঢ়ি আহিছে অৰ্জুনক লৈ প্ৰতিপক্ষই এতিয়া কৃষ্ণক কেনেকৈ আক্ৰমণ কৰে নিশ্চয় কিবা নহয় কিবা এটা বুদ্ধি বা শংকা সকলোৰে অন্তৰত প্ৰৱেশ কৰিব বিশেষকৈ ভীষ্ম আৰু দ্ৰোণই কেনেকৈ কৃষ্ণক আক্ৰমণ কৰিবৰ কাৰণে প্ৰযত্ন কৰে তেওঁৰ মনৰ ভাৱটো তেওঁ বুজিবৰ কাৰণে যত্ন কৰিব লাগিব তাতেই লীলাটো আৰম্ভ কৰি দিলে কৃষ্ণই ৰথখন ৰাখি দিলে ৰাখি দি তেওঁ যেতিয়া ৰথৰ ওপৰত প্ৰথমতেই থিয় হৈ যেতিয়া শত্ৰুপক্ষৰ ফালে চালে শত্ৰুপক্ষৰ ফালে চাওঁতেই তেওঁ গোটেই কৰ্মখিনি কৰি দিলে শান্তি পৰ্বত ভীষ্মই কৈছে কথাখিনি তুমি যেতিয়া সেই ৰথখন লৈ আগুৱাই আহি যেতিয়া প্ৰতিপক্ষক দৃষ্টি দিলা সেই দৃষ্টিতে তুমি সমস্তৰে শত্ৰুপক্ষৰ তুমি জীৱন হৰণ কৰি দিলা জীৱনী শক্তি তুমি নাশ কৰি দিলা সেই মুহূৰ্ততে সমস্তৰে মৃত্যু হৈ গ'ল জীৱনতে মৃত্যু হৈ গ'ল কাৰণ তুমি ইচ্ছা প্ৰকাশ কৰি প্ৰত্যেকৰে অন্তৰত ভয় ভীত শংকা ভাৱনা দি দিলা স্বয়ং আজি ভীষ্মই সেই কথাষাৰ উপলব্ধি কৰি কৈছে যে মই যে এইখন ৰণত মই ইচ্ছা মৃত্যু ল'বৰ কাৰণে যে বাধ্য হ'ব লাগিব সেই মুহূৰ্ততেই সিদ্ধান্ত হৈ গ'ল তোমাৰ ইচ্ছাত এইখন যুদ্ধ হৈছে কিন্তু এই তত্ত্বটো কোনেও গম নাপালে কিন্তু অৰ্জুনক তুমি তাৰ মহালীলাৰ যিটো দৰ্শন জগতক দিয়াবৰ কাৰণে কি কৰিলা যে অৰ্জুনে প্ৰথমতে আহি তেওঁ কি কৰিলে জগতে দেখিলে যে তেওঁ ধনু ধৰি দুপাত কাৰ সাজু কৰি লৈছে প্ৰথমতে ভাবিছিল যে এই দুপাত কাৰে তেওঁ প্ৰতিপক্ষক আক্ৰমণ কৰিব নেকি কিন্তু তেওঁ কাৰ পাত চিধা চিধি গুৰু দ্ৰোণৰ ফালে আগুৱাই গৈ আছে সকলোৱে দেখিছে গুৰু দ্ৰোণক আঘাত কৰিব নেকি নকৰিলে গুৰু দ্ৰোণৰ চৰণৰ আগত পৰি যেতিয়া দুই পাত কাৰ যেতিয়া সেৱাৰ মানসেৰে যেতিয়া ৰৈ গ'ল
তেতিয়া জনাসকলে জানিলে যে অৰ্জুনৰ কি মহাভক্তি। প্ৰতিপক্ষত আছে গুৰু দ্ৰোণ, গুৰুৰ আশীৰ্বাদৰ অবিহনে, গুৰুৰ কৃপা অবিহনে কোনো কাৰণতে যুদ্ধ কেতিয়াও জয় কৰিব পৰা নাযায়। যাৰ কাৰণ এই শুভ বুদ্ধিটো অৰ্জুনৰ অন্তৰত তেওঁ দি দিলে যে তুমি যুদ্ধ যদি কৰা, প্ৰথমতে তুমি গুৰুক আশীৰ্বাদ লোৱা, গুৰুক নমস্কাৰ কৰা, গুৰুৰ সেৱা লোৱা, গুৰুৰ কৃপা লাগিব, গুৰুৰ উপদেশ লাগিব। গুৰুৰ উপদেশ নোহোৱাকৈ কোনো যুদ্ধত তুমি জয় লাভ কৰিব নোৱাৰিবা। কিন্তু ইয়াৰ আগতে দুৰ্যোধনে কি কৰিলে? গুৰুক অপমান কৰিলে। গুৰুক তেওঁ আহি অৰ্জুনৰ দৰে কেতিয়াও সেৱা কৰা নাই, ভক্তি কৰা নাই, উপদেশ বিচৰা নাই যে গুৰুদেৱ আপুনি কৃপা কৰক, আপোনাৰ কৃপাতহে আমাৰ জয় লাভ হ'ব। এনেকুৱাটো ভদ্ৰভাৱে ভক্তিভাৱে এইটো নিবেদন কৰা নাই। কিন্তু অৰ্জুনে শত্ৰুপক্ষ থাকিও শত্ৰুৰ অন্তৰ জয় কৰিবৰ কাৰণে আজি তেওঁ নিজৰ ধৰ্মক তেওঁ ব্যৱহাৰ কৰিছে। আৰু সেইকাৰণে গুৰুৱে ইমান সন্তুষ্ট হৈ গ'ল। গুৰুৱে অন্তৰৰ সৈতে তেওঁৰ বিজয় আশীৰ্বাদ দি দিলে। শত্ৰু পক্ষৰ অন্তৰ জয় কৰিব পৰাটোহে প্ৰকৃততে যোদ্ধাৰো প্ৰকৃত ধৰ্ম, প্ৰকৃত লক্ষ্য হোৱাটো উচিত। যিটো কাৰ্য যুদ্ধ আৰম্ভতেই কৃষ্ণই মহালীলা কৰি সিদ্ধান্ত দি দিলে। গুৰুৱে যদি কৃপা কৰিব, ইয়াৰ পিছত আৰু কি লাগে? গতিকে তোমাৰ বিজয় হওক বুলি কোৱাৰ লগে লগে নিজৰ বিজয়টো যিহেতু অধৰ্ম পক্ষত আছে সেইটো তেওঁ ত্যাগ কৰিব লগা হৈ গৈছে। গতিকে এই ভক্তি দৰ্শন আজি ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত আৰম্ভণিতে জগতক প্ৰদান কৰিছে। গতিকে ইয়াৰ পিছত আৰু এইখন যুদ্ধ কেৱল নিৰ্বিবাদ ৰূপে সময়টো অতিবাহিত কৰিছে। কেৱল বাকীখিনি কৰ্ম সেইখিনি সময়তে সাধন হৈ গৈ আছে। কৃষ্ণ আমি কি পয় অস্বস্থ আৰু ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ আদি শত ভাই ৰাজা দুৰ্যোধন ভাতৃপুত্ৰ নাতি খুৰা শালা যে মাতুল শ্বশুৰ ভাগিন সখী আপোনাৰ কুল অপ্ৰাণ কয়ুত সগা কৰি সবে আইলাৰণ তাক দেখি শোকা কুল ভয়লন্ত অৰ্জুনে বুলন্ত কৃষ্ণ শুনা কি পাম অ বন্ধুগণ দেখি মোৰ নখয়ে এতিয়া অৰ্জুনৰ মনত এনেকুৱা এক অস্থিৰ ভাৱনা এটা জাগৰণ কৰি দিলে কৃষ্ণই। চাওকচোন, প্ৰথমতে কাক দেখিলে? গুৰুক দেখিলে। তাৰপিছত কাক দেখিলে? শত্ৰুৰ ৰূপত পিতামহ ভীষ্মক দেখিলে। তাৰপিছত কৃপাচাৰ্যকে আদি কৰি অশ্বত্থামাকে আদি কৰি বাকী সমস্তক দেখিলে। সেই সমস্তবিলাক দেখোন নিজৰে ভাই, ভতিজা, দাদা, শহুৰ, মামা ইত্যাদি ইত্যাদি সমস্তবিলাক আপোনজন। এতিয়া তেওঁ কি ভাৱনাৰে, কি দৃঢ়তাৰে সেই আপোনজনক পৰ বুলি জ্ঞান কৰে। আজি এই অৰ্জুনৰ মনত এই ভাৱনাটো আনি দি যে প্ৰকৃততে যেন মনুষ্য ভাৱনা এটাৰ শুদ্ধ ৰূপ অৰ্জুনৰ স্বভাৱৰ জৰিয়তে, আচৰণৰ জৰিয়তে জগতক দেখুৱাবলৈ প্ৰযত্ন কৰিছে। যে মনুষ্য কাক কয়? ভাল বেয়া দুইটা দিশ পৰ্যালোচনা কৰি
যিটো শুদ্ধ বুলি তেওঁৰ জ্ঞানত আহে, যিটো অশুদ্ধ বুলি তেওঁৰ জ্ঞানত আহে, তাৰ মাজত নিজৰ জীৱন পৰ্যন্ত উৎসৰ্গা আনৰ কাৰণত কৰিবলৈ যিজন অংগীকাৰবদ্ধ হয়, সেইজনে প্ৰকৃত মনুষ্য হোৱাৰ যোগ্য। যেন অৰ্জুনৰ জৰিয়তে সেই স্বভাৱটোকে আজি জগতত প্ৰকট কৰি দিছে। আজি শত্ৰুৰ ৰূপত যিসকল আহে দুৰ্যোধনৰ সংগী ৰূপী, ইয়াৰ আগতে তেওঁ মনত শত্ৰু বুদ্ধি এটা জ্ঞান এটা তেওঁ লৈ যুদ্ধত পবিত্ৰ হৈছে। কিন্তু যুদ্ধৰ ক্ষেত্ৰত আহি কি কৰিছে, তেওঁ নিজৰ আত্মবিশ্লেষণ কৰিছে যে এইসকলক মই কেনেকৈ মাৰিম। বিশেষকৈ পিতামহ ভীষ্মৰ সন্মুখত আছে, যি পিতামহ ভীষ্মই তুলি তালি ডাঙৰ দীঘল কৰিছে, যি পিতামহ ভীষ্মই শোকখনতে তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰি আছে, সেই পিতামহ ভীষ্মক মই কেনেকৈ মাৰিম। যিজন গুৰু দ্ৰোণই মোক সকলো সময়তে মোক শিক্ষা দীক্ষাই জগতত কীৰ্তি অৰ্জন কৰিবৰ কাৰণে, মান্যতা দিবৰ কাৰণে সদায় প্ৰযত্ন কৰি আছে, সেই গুৰু দ্ৰোণক মই কেনেকৈ বধ কৰিম। তাৰপিছত বাকী সমস্তবিলাক কথা আহি এটা সময়ত তেওঁৰ মন বুদ্ধি সমস্তবিলাক যেন অস্থিৰ হৈ গ'ল। যিবোৰ বিষয়ে ভাৱনা লৈ আমি কৰ্ম কৰিবলৈ আহোঁ, এইবোৰ কৰ্মই যদি আমাৰ নিজৰ ইষ্টজনকেই যদি ক্ষতি কৰে, আপোনজনকেই যদি ক্ষতি কৰে, তেতিয়াহ'লে এই কৰ্ম কৰি কি লাভ। এনেকুৱা এক মানৱীয় অনুভূতি অৰ্জুনৰ জৰিয়তে জাগৰণ কৰে আজি ভগৱন্তে লীলাটো আৰম্ভ কৰি দি দিছে। এতিয়া অৰ্জুনৰ মনত যেন ভয় আৰু শংকাই গ্ৰাস কৰি আছে। শত্ৰুৱে মোক মাৰিব, এইটো তেওঁৰ চিন্তাৰ বা সংশয়ৰ পৰিৱৰ্তে মই এইসকলক মাৰি মোৰ কি হ'ব, এনেকুৱা এটা শংকাহে তেওঁ এতিয়া ব্যথিত কৰি তুলিছে। এতিয়াও তেওঁৰ মনত আত্মবিশ্বাস আছে যে মই ইচ্ছা কৰিলে সমস্তকে মই বধ কৰিব পাৰিম, কাৰণ এইসকলৰ তুলনাত মোৰ যিটো শক্তি আছে, সেই শক্তিটোক তেওঁ নিজে চিনি পাইছে। কিন্তু শক্তিটো প্ৰয়োগ কৰিবলৈ যাওঁতেই যদি ইষ্টজনৰ যদি ক্ষতি হয়, তেতিয়াহ'লে আপোনজনক যদি মই মাৰিব লগা হয়, তাৰ ফলটো কি হ'ব। যে তেওঁ আগতীয়াকৈ আত্মবিশ্লেষণ কৰি এতিয়া তেওঁ নিজেই কম্পিত হৈছে, মই যি কৰিবলৈ আহিছোঁ ভাল কৰ্ম কৰিবলৈ অহা নাই, এনেকুৱা এটা ধাৰণা তেওঁৰ মনত আহিছে। কৃষ্ণ আমি সকলো শৰীৰ কম্পি লোম শিহৰিল, হস্তৰ গাণ্ডিব ধনু সখিয়া পৰিল, নোৱাৰো ধৰিতে ধনু স্থিৰ নোহে মন, অতালৈ উষ্ণ শংক মুখে নখৰে বচন, মনত উৎসাহ নাহি বিমংগল দেখি, এত বড় পাপক কি কাৰ্যে কৰো সখী, আমি সূৰ্য কখন মুখে চিগালেও ডাকে পুন, উভয় সেনাৰ ওপৰত ভময় সগুণ। কৃষ্ণক নিবেদন কৰিছে অৰ্জুনে যে হে সখী, এতিয়া এই বন্ধুগণক দেখি এতিয়া দেখোন মোৰ মন সহ্য যোৱা নাই, এতিয়া মোৰ সৰ্ব শৰীৰ যেন কঁপি উঠিছে যে এই বন্ধুগণক মাৰিনো মই কি পাম, এনেকুৱা এটা মোৰ অনুভৱ হৈছে। এতিয়া মোৰ মুখৰ মাত যেন মোৰ হেৰাই যাব, শৰীৰৰ সমস্ত বল শক্তি যেন মোৰ হ্ৰাস হৈ গৈছে, কাৰণ বন্ধুগণক মাৰি মই মহাপাপ মই কেনেকৈ কৰিম। এতিয়া এই বন্ধুগণক হত্যা কৰি তেওঁ যে পাপ অৰ্জন হ'ব, এনেকুৱা এটা তেওঁ জ্ঞান ধাৰণা এটা আহিছে। এতিয়া সেইকাৰণে কৈছে যে নোৱাৰো ধৰিতে ধনু স্থিৰ নোহে মন, স্থালো উষ্ট শুষ্ক মুখে নখৰে বচন, যে মই যুদ্ধ কৰিবৰ কাৰণে
মই শক্তিত উন্মাদ হ'ব পাৰিব লাগিব এতিয়া মোৰ শক্তি যেন নাইকিয়া হৈ গৈছে যে সমস্ত দেহ মন কঁপি উঠিছে মোৰ মাতটো হেৰাই গৈছে মনত উৎসাহ নাই আৰু লগতে মই দেখিছো চাৰিওফালে কেৱল বিমংগল যুদ্ধ আৰম্ভ হোৱা নাই কিন্তু ৰণভূমিৰ ওপৰত কাউৰী শগুনে উৰি ফুৰিছে এইটো কেতিয়াও শুভজনক লক্ষণ নহয় এতিয়া দিনতে যেন সূৰ্যৰ ফালে চাই শিয়ালে ৰাউৰি আছে এইটো এটা শুভ কাৰক কেতিয়াও হ'ব নোৱাৰে বোলে এই বিমংগল দেখি এতিয়া মই কোনো কাৰণতে স্থিৰ হ'ব পৰা নাই সেইকাৰণে কৈছে উভয় সেনাৰ ওপৰত ভময় শগুন যে এই শগুনে মৰাশ খাবৰ কাৰণে ৰৈ আছে মই মাৰি দিম সিহঁতে খাব এনেকুৱা এটা কিন্তু মই কাক মাৰিম মোৰ নিজৰ বন্ধুজনকে মাৰিম ইষ্টজনকে মাৰিম গুৰুজনক মাৰিম মই পিতৃজনক মাৰিম গতিকে এই সকলক মাৰি মই মহাপাপ কেনেকৈ কৰিম তাৰ কাৰণে মোৰ মন এতিয়া অস্থিৰ হৈ আছে মই আৰু শক্তি ধাৰণ কৰিব পৰা নাই কৃষ্ণ